দিন পিছত লগ পাই বহুত দিন আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো আৰু এটা কাম কৰিব কৈছিল সনশ্ৰী বা অৱশেষত আমাৰ খানা আহি গ'ল পুৰবিতামান শিকিছে দেই মেকআপ কালি পৰহি আৰু নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুৰবি কাশ্যপ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ আন এটি ভিডিঅ'লৈ আৰু আজি ৰাতিপুৱাই ওলাইছো এটা এংকৰিঙৰ অনুষ্ঠান আছে এংকৰিং কৰিবলৈ গৈ আছো ডিমৰিয়াৰ এগৰাকী প্ৰফেচনেল মেকআপ আৰ্টিষ্ট জোনালী কলিতা বাইদেৱে এটি অনুষ্ঠানৰ আয়োজন কৰিছে এদিনীয়া লুক এণ্ড লাৰ্ণ মেকআপ ৱৰ্কশ্বপ আৰু তাত উপস্থিত থাকিব জনপ্ৰিয় ইউটিউবাৰ মধুস্মিতা শৰ্মা আৰু তালৈকে গৈ আছো যেহেতু এটা ভিডিঅ' ষ্টাৰ্ট কৰিছো আজিৰ দিনটোত কি হয় হেয়া ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব ভিডিঅ'টো শেষলৈকে চাই থাকিব এই পিনে চাওকচোন পুৰা গৰুৱে পথ অৱৰোধ কৰি দিছে গোটেই ৰাস্তা ব্লক হৰ্ণ বজালেও মানে যাব নিবিচাৰে ইমান গৰম যে অকমান গছৰ তল পাই পেলাই মানে গৰুকেইটাও অকমান আৰাম কৰিছে ইমান বেছি গৰম আৰু আহি পাই গলো জলপান ধাবা এয়া সোণাপুৰৰ জলপান ধাবা আৰু আজিৰ অনুষ্ঠানটো ইয়াতেই হ'ব বলক আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখুৱাও এয়া চাওক সোমাই আহিয়ে দেখিবলৈ পালো মেকআপৰ সামগ্ৰীবোৰ খুব সুন্দৰভাৱে ৰেডি কৰি ৰাখিছে আৰু মধুস্মিতা অলপ পাছতে আহি পাব তাই ড্ৰেছ কৰি আছে অলপ পাছতে আহি উপস্থিত হ'ব আৰু জলপান ধাবাৰ ভিতৰভাগ খুবেই বেছি ধুনীয়া আৰু ভাল লাগে আৰু পৰিৱেশটো আৰু ইয়াতে টেবুলবিলাক আজি আঁতৰাই দিয়া হৈছে আৰু চকীকেইখন কেৱল ৰখা হৈছে যেহেতু কিছু সময় পিছতেই ছাত্ৰ ছাত্ৰী বুলিয়ে কৈছো আৰু যেহেতু তেওঁলোকে মেকআপ শিকিবৰ বাবে আহিব যুৱতী মহিলাসকল আহি উপস্থিত হ'ব আৰু অকমান পাছতে আৰম্ভ হ'ব আজিৰ এই অনুষ্ঠানটি আৰু আশা কৰিছো ভালে ভালে যাব অনুষ্ঠানটি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আগৰ মধুস্মিতা এনেই ধুনীয়া বাৰু আৰু মেকআপ কৰাৰ পিছত লুকটো কেনেকুৱা হয় আপোনালোকক চাব লাগিব দেখুৱাই থাকিম আৰু বহুত দিন পিছত লগ পাই বহুত দিন আমি এসকে লগ পাইছিলো আৰু এটা কাম কৰিব কৈছিল সনশ্ৰী বা আমি মানে হেৰি আছিলো মানে অচিনাকি হৈ গ'লো তাৰপিছত আৰু পৰা কথা বতৰা হৈ থাকে আৰু ভাল লাগিছে আজি লগ পালো বহুত দিন আহি থাকিব যাব লাগিব আৰু সোণাপুৰ ঘূৰিম দিয়া আমি আহি থাকিবা বিজয় এটা বিশেষ দায়িত্ব পৰিছে যা বাহুবলী আজিৰ অনুষ্ঠানটিৰ আমি আৰম্ভণি কৰিবলৈ ওলাইছো আৰু আশা কৰিছো আজিৰ এই অনুষ্ঠানটি খুব সুন্দৰভাৱে সুকলমে পাৰ হ'ব আৰু আপোনালোক সকলোৰে আমি সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছো আজিৰ এই অনুষ্ঠানটিত আমি কেইবাগৰাকীও অতিথি আমন্ত্ৰণ জনাইছিলো তেওঁলোক ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছে আমি এটা প্ৰবলেম পাব আমাৰ মেকআপ আৰ্টিষ্টে সেইটো হ'ল মই থ্ৰেডিং নকৰো মানে মেকআপ কৰিলে অকমান কনফিডেন্সটো বাঢ়ে নহয়নে বাৰু ওলাই গ'লে সেইটো সকলোতকে ভাল লগা কথা মানে মেকআপ আৰ্টিষ্ট সকলে মানে বেলেগক মেকআপ কৰোঁতে নিজে কৰিব বেয়া পোৱা হৈ যায় হয় কিন্তু শিকিবলৈ আহিছে গোটেইবোৰে কিন্তু মধুস্মিতা আৰু মই যদি শিকি যাওঁ দিগদাৰ হ'ব আমাৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বাহঁতে ইমান ধুনীয়া মেকআপ কৰে নিজে ন তেওঁলোকেতো প্ৰফেচনেল মেকআপ আৰ্টিষ্টৰ নিচিনা হৈ গৈছে ইমান ধুনীয়াকে কৰিব জানে এতিয়া ভাওনা
জলদি জলদি কৰি দিব লাগে কিছুমানক আধা ঘণ্টাতে ওলাই দিব লাগে এনে ব্ৰাইডেল মেকআপ কৰিব লাগিলে মিনিমাম সময় কিমান লাগে 2 ঘণ্টা লাগিব 2 ঘণ্টা সেন্দুৰ পিন্ধাব আছে দৰা আহিছে নেকি দৰা হেডো সিক্ৰেট আহিব এইটো মই ভিডিঅ'ত দেখাম ভিডিঅ'ত দেখাই দিম বঢ়িয়া এতিয়া ললে তোমাৰ তাত ভিউ আহি যাব না দিগদাৰ হৈ যাব এইটো ভিউজ বিলাক খাই দিলে দিগদাৰ হৈ যাব দিগদাৰ হ'ব সেন্দুৰটো কি অনলাইন দিব নেকি মই সেন্দুৰ দিয়াৰ কথাহে কৈছোঁ ডাইৰেক্ট দেখাব ভিউজটো বেলেগক নিদিয়ে বোলে ভিউজটো নিজে ল'ব বহুত ধুনীয়া লাগিছে লিপষ্টিকত এই বিশেষ ব্যক্তিগৰাকীয়ে নেইল পলিচ লগাই আছে সেন্দুৰ নাপালে আৰু কি কৰিব আৰু নেইল পলিচকে লগাইছে আৰু মানে নৰ্মেলি সেন্দুৰ লগা আচ্ছা লৈছোঁ ইয়াৰ পৰা সেন্দুৰ শেষ বৰবাদ এয়াই সিক্ৰেট আছিল ইমান দেৰিৰ পৰা নখে নাই নখ নোহোৱা মানুহ হ'ব পাৰে নে সৰু হ'ব পাৰে নখে নাই বোলে চকুটি কমকে দেখাব যে দেখাই নাই পিন্ধাই দিলা ধুনীয়া লাগিছে সঁচাকে বহুত ভাল লাগিছে বহুত ভাল লাগিল বহুত দিনৰ মূৰত আমি আহিম তুমি কোৱা মন্দিৰটোত যাম আমি একেলগে যাম ভিডিঅ' কৰিবৰ কাৰণে একেলগে চাব আৰু আপোনালোকে অম্বুবাচী মেলাত আহিব আমি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ মৰমৰ মধুস্মিতা শৰ্মা আৰু জোনালী বাক অনুৰোধ জনাইছোঁ হেৰি মই কোৱা নাই গুমা কৈছোঁ কিবা ধন্যবাদ নিদিলোঁ বোলে ধন্যবাদ আপোনালৈ আৰু এবাৰ ধন্যবাদ 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 ফেচবুকৰ সেইটো দিলে তাতেও মই ধন্যবাদ বুলি লিখি পঠাই দিম প্ৰগ্ৰাম আপোনালৈ ধন্যবাদ জনাইছোঁ দেই পুনৰবাৰ শেষ হ'ল দিয়ক অৱশেষত ধন্যবাদ এগৰাকীয়ে বহুত ধুনীয়া ছোৱালীৰ নিচিনা লগা বোৱাৰীগৰাকীয়ে ইমান ধুনীয়াকৈ হেৰি কিবাটো কৰি দিছে ভিডিঅ' কৰি দিছে মোক ধন্যবাদ জনাইছোঁ ভোক লাগি গৈছে বুঢ়া ন খোৱা মেইন বহুত ভাল লাগিছে আৰু চবতকৈ বেছি ভাল লাগিছে
কম সময়ৰ ভিতৰতে বহুত ধুনীয়া লুক এটা দিছে জোনালী বায়ে আৰু তেখেতৰ নামটো মই শুনি আছোঁ লগ পাইছোঁ প্ৰথমবাৰ আৰু সোণাপুৰত ইমান ধুনীয়া তেওঁৰ নিজৰে চেলন এখন আছে লগতে পাৰ্লাৰো আছে ন আৰু লগতে তেওঁ এগৰাকী প্ৰফেচনেল মেকআপ আৰ্টিষ্ট আৰু ইমান ধুনীয়াকৈ যে ছাপোৰ্ট কৰিছে তেওঁক ফেমিলি মানুহে লগতে তেওঁ বেলেগকো শিকাই আছে সেই বস্তুটো ভাল লাগিছে আৰু তেখেতৰ পৰা বহুতে শিকিছে আজি খুব ভাল লাগিছে মোৰ নতুনকৈ যিসকল মেকআপ শিকিবৰ বাবে আগ্ৰহী তেওঁলোকক কি অনুৰোধ জনাব নিজৰ যিটো মানে আগ্ৰহ ইচ্ছা সেইটো মানে মনৰ ভিতৰতে দবাই ৰাখিব নালাগে আৰু সুপ্ত প্ৰতিভাটো মুক্ত বিকাশ কৰিব লাগে আৰু গতিকে ওলাই আহিব লাগে আৰু নিজৰ যিটো আগ্ৰহ ইচ্ছা সেইটো মানে সপোনটো সফল কৰিবৰ কাৰণে ওলাই আহিলে নিশ্চয় পূৰ হ'ব আপুনি এতিয়া যাবলৈ ওলাইছে দুখ লাগিছে নেকি দুখ লাগিছে বাই বাই তথাপিতো যাব লাগিব বঢ়িয়া হাম সাথ সাথ হে আমাৰ বিজয়ক আমাৰ কেমেৰাৰ কাৰণে কণ্টেক্ট কৰিব পাৰে দেই আপোনালোকে মানে মধুস্মিতা বাই ভাল লাগিল লগ পাই আপোনালোকক এয়া জোনালী বাৰ আমাৰ চেমিনাৰ হৈ গ'ল আজি ধুনীয়াকৈ মেকআপ কৰিছে কিমান পুৰবী কামান শিকিছে দেই মেকআপ কালি পৰহি আৰু পুৰবী মই নিজে কৰিম আৰু কিমানমান ষ্টুডেণ্ট হৈছিলে আজি 40 আৰু আপুনি যে কৈছিলে জুলাইৰ পৰা ষ্টাৰ্ট হ'ব চোন আপুনি নিউ মাৰ্কেটত হ'ব কোনোবাই যদি শিকিব বিচাৰে জুলাই কণ্টেক্ট নম্বৰ দি দিম জোনালী বাৰ তলত দিয়া থাকিব স্ক্ৰীণত আপোনালোকে জোনালী বাক কণ্টেক্ট কৰিব আৰু ইমানখিনি ষ্টুডেণ্ট আহিছে ন আপোনাৰ তাত শিকা ষ্টুডেণ্টটো বহুত আহিছে আৰু বহুত দূৰৰ পৰা আহিছে ক'ৰ পৰা আহিছে বাইহাটা চাৰিআলি আহিছে তাৰপিছত বাক্সা আহিছে নলবাৰীৰ পৰা আহিছে বহুত ভাল লাগিছে মোৰ ফাৰ্ষ্ট টাইম আজি মানে এনেকৈ ডাঙৰ চেমিনাৰ পাতিছোঁ আৰু কি হয় এতিয়া ল'ৰাবিলাকে যদি কোনোবাই ক্লাছ কৰিব বিচাৰে হেয়াৰ ড্ৰেছাৰৰ মই সেইটোও মানে সুবিধা কৰি দিছোঁ মানে মই এলিজেন চেলুনখনত হেয়াৰ ড্ৰেছাৰৰ মানে ক্লাছ দিম ল'ৰাক নহ'লে বা ছোৱালীবিলাকক খুব জোকাই থাকে যে সেইটো কাৰণে ল'ৰাবিলাকৰো ক্লাছ চলি আছে হেয়াৰ ড্ৰেছাৰৰ আৰু ছোৱালীবিলাকৰ বিউটিচিয়ান মেকআপ নেইলৰ গোটেই ক্লাছ মই প্ৰভাইড কৰিছোঁ আৰু চবচে ডাঙৰ কথা সোণাপুৰত চাগে ফাৰ্ষ্ট মেকআপ ক্লাছ ময়ে আনিছোঁ একদম ফাৰ্ষ্ট আজিৰ পৰা 4-5 বছৰ আগতে তাৰপিছত মোৰ 80 ষ্টুডেণ্ট ওলায়ো গ'ল আৰু ট্ৰাই কৰিছোঁ যিমান পাৰোঁ সিমান ভাল মানে শিকাবৰ কাৰণে আৰু মোৰ আগষ্টত মাষ্টাৰ ক্লাছ আছে বাহিৰত যাম মই শিকিবৰ কাৰণে প্ৰতি বছৰে 2-3বাৰ মই বাহিৰত যাওঁ শিকিবৰ কাৰণে শিকি আৰু ষ্টুডেণ্টক মই দিব ট্ৰাই কৰোঁ আহক সকলোৱে এবাৰ ট্ৰাই কৰি চাওক মোৰ তাতে মেকআপ শিকি যিহেতু জুলাইৰ পৰা আৰম্ভ হ'ব আপোনালোকে সকলোৱে কণ্টেক্ট কৰিব বাৰ লগত ঠিক আছে সেয়া অৱশেষত আমাৰ খানা আহি গ'ল মধুস্মিতা ভোক লাগিছেনে পূৰা বহুত ভোক লাগিছে দিয়া আৰু খোৱা জোনালী বা ইমান ধুনীয়াকৈ ভিনদৌৱে মানে ভিনদৌৰ তত্ত্বাৱধানত ভিনদৌক মানে লাষ্টত মনত কৰি ফটো উঠাই দিছে আৰু ধুনীয়াকৈ খানাখিনি ৰেডি কৰি দিছে সজাই পৰাই দিলে ভাল লাগে ন আমাৰ মানে থালি এনেকৈ যায় জলপান ধাবাত আপোনালোকে আহিব পাৰে থালি আৰু আজিকালি জমেট'টো আছে নেকি ন জমেট'ত আছে শান্তি ন চব ওলাই দিছে আৰু মই এনেও মানে এই গাৰ্লি টাইপৰ কাপোৰ পিন্ধি বেয়া পাওঁ এনেকৈ থাকি ভাল লাগে নহয় আমি আৰু এনেকৈয়ে ভাল পাওঁ বঢ়িয়া এতিয়া মানে তাইৰ ওজনটোৰ পৰা কমি যোৱা যেন লাগিছে পুৰা এতিয়া মানে মেইন মধুস্মিতা শৰ্মাৰ লুকত আহিছে লুকত আহি গৈছে আৰু ইও মেইন লুকত আহি গৈছে এইটো পেলাই দিছে বাই মধুস্মিতা বাই বাই আৰু লগ পালোঁ ভাল লাগে এতিয়া বিনা মেকআপত কেনেকুৱা লাগিছে ক'ব দেই মজা লাগিছে মজা তুমি সঁচাকৈ ভাল লাগে মেকআপত কি বিনা মেকআপত বেছি জোনালী বাই কৈ দিছে যেতিয়া আৰু কি লাগে জোনালী বাই কৈছে মেকআপ আৰ্টিষ্টে কৈছে মেকআপতকৈ মেকআপ বিচাৰে কিন্তু তোমাক এনেই ধুনীয়া তেনেহ'লে ভাবা মই কিমান ধুনীয়া পাম দিয়া আহিবা সোণাপুৰ আহিলে লগ পাম দিয়া ফোন কৰিবা আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আমি ওলাই আহিলোঁ এতিয়া মধুস্মিতাও গ'লগৈ আৰু ময়ো ঘৰলৈ বুলি ওলাই আহিছোঁ এতিয়া আৰু অনুষ্ঠানটো বহুত বেছি ধুনীয়াকৈ পাৰ হৈ গ'ল আজি আৰু যিহেতু এংকৰিঙৰ দায়িত্ব দিছিলে জোনালী বায়ে নাজানো কিমানখিনি ভালকৈ কৰিব পাৰিলোঁ চেষ্টা কৰিলোঁ ভালকৈ কৰিবৰ বাবে আৰু মধুস্মিতাকো বহুত দিনৰ পিছত লগ পালোঁ ভাল লাগিল তাইকো বহুত দিনৰ পিছত লগ পাই আৰু বহুতখিনি ষ্টুডেণ্ট হৈছিলে আজিৰ অনুষ্ঠানটোত চেমিনাৰটোত আৰু বহুত দূৰৰ পৰা আহিছিলে বাক্সাৰ পৰা আহিছে বাইহাটা চাৰিআলিৰ পৰা আহিছে বহুকেইগৰাকী উপস্থিত হৈছে আৰু তেওঁলোকেও আশা কৰোঁ ভাল পালে আজিৰ এই অনুষ্ঠানটো আৰু আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আৰু এটা কথা জোনালী বাৰ জুলাইৰ পৰা মেকআপৰ ক্লাছসমূহ আকৌ ষ্টাৰ্ট কৰিব যিসকলে মেকআপ শিকিবৰ বাবে আগ্ৰহী হয় তেওঁলোকে জোনালী বাৰ কণ্টেক্ট নম্বৰ দিয়া থাকিব আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু জানি বুজি ল'ব পাৰে কি হয় কেনেধৰণে কি হয় সকলোখিনি জানি ল'ব পাৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ এনেদৰে আপোনালোকক লগ পাই থাকিম নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই বাই লাভ ইউ অল